মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ অংকুৰণ অসমীয়া মাধ্যমৰ গাই যাওঁ তাৰে তোমালোকৰ ওচৰত আজি মই প্ৰশ্নসমূহ লৈ আহিছোঁ। উত্তৰ দিয়া। ক. ৰদালিক বহিবলৈ কি পীৰা পাৰি দিম বুলি কৈছে? ৰদালিক বহিবলৈ বৰপীৰা পাৰি দিম বুলি কৈছে। খ. বতা চৰায়ে ধান নাখালে কি খাব? বতা চৰায়ে ধান নাখালে চাউল খাব। গ. ৰতনপুৰত কি কি বাদ্য বজায়? ৰতনপুৰত ঢোল, খোল বাদ্য বজায়। ঘ. খৰাশিয়ালৰ বিয়াত কোনে তামোল কাটে? খৰাশিয়ালৰ বিয়াত ঘনচিৰিকা তামোল কাটে। শেষৰ ধ্বনি মিলা শব্দ পাঠৰ পৰা বিচাৰি চোৱা। উদাহৰণত দেখুওৱাৰ দৰে দুটাকৈ শব্দ লিখা। ইয়াত উদাহৰণ দি দিছে আলি, চুলি, জালি। চৰাই, এই বক্সবোৰ দেখিছা খালী হৈ আছে। খাম, এইবোৰ সম্পূৰ্ণ কৰিব লাগিব হা। চৰাই হ'লে শেষৰটো হ'ব মিলা শব্দ হ'ব শৰাই। কৰাই, খাম। জাম, ডিম। শব্দ গঠন কৰোঁ আহা। ইয়াত উদাহৰণ দিছে ৰদ, ৰদালি। অ, তৰা, বেজ, লৰা, খৰ। দেখিছা ইয়াত দি থৈছে, ইয়াত যেনেকৈ ৰদ, ৰদালি হয়নে? ইয়াত লত হস্ৰইকাৰী লি শেষৰটো আমি মিলাই লিখিব লাগিব। তৰালি, বেজ, বেজালি, লৰা, লৰালি, খৰ, খৰালি। খ. বিৰিণা, বিৰিণা তলি, কলহৰ, কলহৰ তলি। মা যোগ তলি, যোগ তলি। কঠীয়া, সৰিয়হ, চৰুৰ বাকচৰ কেৰাহীৰ। ইয়াত আমি দন্তীয়া ত লত হস্ৰইকাৰী লি যোগ কৰি আমি লিখিব লাগিব। মা, মাতলি। কঠীয়াতলি, সৰিয়হতলি, চৰুৰ
টলি বাকচৰ তলি কেৰাহীৰ তলি গ নম্বৰ চুলি ডালি কোচা তাৰি খিনি কেইডাল চুলি কোচা ইয়াত উদাহৰণ দিয়া আছে এই বক্সবোৰ খালী হৈছে নে সম্পূৰ্ণ কৰিব লাগিব চুলি ডালি চুলি ডালি চুলি তাৰি চুলিখিনি চুলি কেইডাল ভৱিষ্যত বুজোৱা শব্দ লিখোৱা হা উদাহৰণ দি থোৱা আছে ডিম দিবি দিব খা খাব খাবি খাম যা যাম যাবা যাবি কাট কাটিব কাটিম কাটিবি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ঘৰত এনেদৰে প্ৰেক্টিছ কৰিবা ধন্যবাদ